নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল বেঙেনা ফ্ৰাই। মই বেঙেনা ফ্ৰাই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই বেঙেনা ফ্ৰাইকেইটা বনাই দেখাই দিম। কিমান ধুনীয়া হৈছে বেঙেনা ফ্ৰাইটা। আৰু বেঙেনা ফ্ৰাইকেইটা দেখি যেন লোভনীয় লাগিছে। কিমান ধুনীয়া হৈছে, একদম ধুনীয়াকৈ মচমচীয়া হৈছে। আৰু বেঙেনা ফ্ৰাইটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই বেঙেনা ফ্ৰাইকেইটা বনাই দেখাই দিম। আৰু বেঙেনা ফ্ৰাইকেইটা মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব আৰু কেনেকুৱা হয় এটা কমেণ্টো কৰিব। বেঙেনা ফ্ৰাই বনাবৰ কাৰণে এইফালে এটা বেঙেনা ল'লোঁ আৰু বেঙেনাটো বেছি ডাঙৰ লোৱা নাই, এনেদৰে এটা কোমল চাই এটা বেঙেনা ল'লোঁ। আৰু এইফালে ল'লোঁ 2 চামুচমান চাউলৰ গুড়ি আৰু ইয়াতে এই বাটি দি আধা বাটি ইয়াতে ময়দা আছে আৰু ইয়াতে আধা বাটি কৰ্ণফ্ল'ৰ। এতিয়া বেঙেনাটো প্ৰথমতে এনেদৰে মুখখন কাটি পেলাই দিম আৰু পিচ পিচকৈ কাটি ল'ম পাতল পাতলকৈ। বেঙেনাটো কটা হৈ গ'ল। এটা বেঙেনাৰ পৰা বহুতখিনি বেঙেনা পিচ ওলাই ল'লোঁ আৰু বেঙেনা পিচকেইটা এনেদৰে পাতল পাতলকৈ কৰিছোঁ, দেখা পাইছে। বেঙেনা বহুতকেইটা হৈছে আৰু বেঙেনাটো কাটি লগে লগে এনেদৰে পানীত থৈ দিছোঁ যাতে ৰঙা নহয়। আৰু বেঙেনাটো ভালদৰে এনেদৰে ধুই পানীৰ পৰা উঠাই ল'ম। এতিয়া বেঙেনাখিনি পানীৰ পৰা উঠাই ল'লোঁ আৰু ইয়াতে দি আছোঁ অলপখিনি নিমখ দি ভালদৰে মিক্স কৰি দি আছোঁ। আৰু বেঙেনা ফ্ৰাই কৰাৰ আগতে নিমখটো লগাই ল'ব লাগে যাতে নহ'লে বেঙেনাৰ ভিতৰত নিমখ নোসোমাই বেটাৰটো দিয়াৰ লগে লগে। আৰু নিমখ দিলে বেঙেনাৰ পৰা পানীখিনি ওলাই যায়, তে বেঙেনাটো ফ্ৰাই কৰাৰ পিছত বেঙেনাটো হেৰি নহয়, মচমচীয়াই থাকে, ডেমেজ নহয়। আৰু নিমখখিনি ভালদৰে এনেদৰে বহি মিক্স কৰি দি আছোঁ। নিমখ দিয়াৰ লগে লগে বেঙেনাখিনি বহুতখিনি চফ্ট হৈ যায় আৰু বেঙেনাৰ পৰা পানী ওলাব ধৰে, দেখা পাইছে পানী ওলাই আছে। এইফালে এটা চাকনি ল'লোঁ আৰু বেঙেনাখিনি এনেদৰে চাকনিৰ ওপৰত ৰাখি দি আছোঁ যাতে যিখিনি পানী ওলায় পানীখিনি পৰি যাব। এনেদৰে ৰাখি দি আছোঁ। দেখা পাইছে পানীখিনি হৈ যায়, বহুতখিনি পানী ওলাইছে আৰু এনেদৰে পানী পৰি থাকিব লাহে লাহে। এইফালে মই বেটাৰটো বনাই ল'ম। এইফালে এটা ডাঙৰ চাই বাটি ল'লোঁ আৰু বাটিত দি আছোঁ ময়দা, চাউলৰ গুড়ি, কৰ্ণফ্ল'ৰ, দি আছোঁ সোৱাদ অনুসৰি নিমখ, অলপ বেকিং পাউডাৰ, অলপখিনি হালধি গুড়ি, আধা চামুচমান জিৰা গুড়ি, আধা চামুচতকৈ কম অলপ জলকীয়া গুড়ি। এতিয়া গোটেইখিনি উপকৰণ ভালদৰে মিক্স কৰি দি আছোঁ আৰু ইয়াতে দি আছোঁ পানী, অলপ অলপকৈ পানী দি বেটাৰটো বনাই ল'ম। বেটাৰটো এনেদৰে ভালদৰে বনাই ল'ব লাগিব, তেনেহ'লে বেঙেনা ফ্ৰাইটো ভাল হয়। ধুনীয়াকৈ বেটাৰটো বনাই ল'ম। বেটাৰটো ধুনীয়াকৈ বনাই ল'লোঁ, একেবাৰে পাতলো নহয় বা একেবাৰে ঘন নহয়। চাওক এনেকুৱা টাইপৰ বনাইছোঁ, আঙুলিটো লগাই দেখাই দি আছোঁ। চাওক আঙুলিটো দিয়াৰ লগে লগে আঙুলিত কেনেদৰে বেটাৰ লাগি আহিছে। গেছত এটা কেৰাহীত ৰিফাইন তেল দি দিছোঁ আৰু তেল গৰম হৈ আছে। চাওক এইফালে চাওক বেঙেনাখিনিৰ পৰা পানী গোটেইখিনি পানী পৰি গ'ল আৰু বেঙেনাখিনি কিমানখিনি হেৰি হৈ গ'ল, চফ্ট হৈ গ'ল দেখাই যায়। আৰু বহুতখিনি পানী ওলাইছিল, পানীখিনি মই পেলাই দিলোঁ আৰু ইয়াৰ পৰা এটা এনেদৰে বেঙেনা ল'লোঁ আৰু বেটাৰত লগাই দি আছোঁ। এনেদৰে বেটাৰত দেখা পাচ্ছে কেনেদৰে লগাই দি এনেদৰে অলপ ৰাখি দিলোঁ। যিখিনি বেছিখিনি লাগি গ'ল বেটাৰখিনি এনেদৰে পৰি যাই আছে,
আৰু লগে লগে এনেদৰে তেলত দি দিলোঁ। তেলত দিয়াৰ লগে লগে চাওক বেঙেনাটো ওপৰফালে উঠি আহি আছে। ঠিক তেনেদৰে আৰু এটা বেঙেনা তেনেদৰে বেটাৰ লগাই লৈ আছোঁ। দুটা দি দিলোঁ আৰু গেছৰ ফ্লেমটো অলপ ল' ফ্লেমত ৰাখিছোঁ। এটা বেঙেনা ফ্ৰাই ফুলি উঠিছে তো অলপ উলটাই দি আছোঁ। প্ৰথমতে ভালদৰে ফুলি উঠিছে, এটা উলটাই দিলোঁ, এইটো উলটাই দি আছোঁ। চাওক বেঙেনা ফ্ৰাইকেইটা হৈ গ'ল, কিমান ধুনীয়াকৈ ফুলি উঠিছে দেখা পাইছে। আৰু এতিয়া বেঙেনা ফ্ৰাইকেইটা উঠাই লওঁ। আৰু এইটো বেঙেনা ফ্ৰাই কৰোঁতে বেছি টাইম নালাগে, জটপটি হৈ যায়, যিহেতু বেঙেনাকেইটা পাতল পাতলকৈ কাটিছোঁ। এটা প্লেটত উঠাই ললোঁ। তেনেদৰে আকৌ এনেদৰে বেটাৰ লগাই বেঙেনাকেইটা দি দি আছোঁ। দুটা দুটাকৈ দি দিলোঁ। বেঙেনা ফ্ৰাইকেইটা উলটাই দিম। চাওক দুয়োটা চাইডত কিমান ধুনীয়াকৈ বেটাৰ লাগিছে। এনেদৰে উলট পালট কৰি বেঙেনা ফ্ৰাইকেইটা ভাজি লওঁ। আৰু বেঙেনা ফ্ৰাইকেইটা চব ফুলিব ধৰিছে আৰু বহুতখিনি মচমচীয়াও হয় এনেদৰে বেঙেনা ফ্ৰাই বনালে। এই বেঙেনাকেইটাও ফ্ৰাই কৰা হৈ গ'ল, এইকেইটাও উঠাই লৈ আছোঁ। চাওক এইটো চাইডতো ধুনীয়া হৈছে। এনেদৰে তেলখিনি নিগৰি উঠাই লৈ আছোঁ। উঠাই এই প্লেটতে ৰাখি দি আছোঁ। ঠিক তেনেদৰে বাকীকেইটাও ভাজি ল'ম। গোটেইকেইটা বেঙেনা ফ্ৰাই কৰি ল'লোঁ। চব কিমান ধুনীয়া হৈছে বেঙেনা ফ্ৰাইকেইটা, দেখি যেন লোভনীয় লাগিছে। এনেদৰে বেঙেনা ফ্ৰাই কৰি চাহ দিও খোৱা যায়। চব কিমান ধুনীয়া হৈছে বেঙেনা ফ্ৰাইকেইটা, একদম মচমচীয়া হৈছে। নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।